হাই এভৰিৱান, আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি আমি প্ৰি ফাইনেলৰ আৰু এখন কুৱেশ্যন পেপাৰ সলভ কৰিম, যিখন হৈ গ'ল কেইদিনমান হৈছে ওদালগুৰি ডিষ্ট্ৰিক্টৰ। আৰু জেনেৰেল ছায়েন্সৰ পেপাৰখন হয়। ছায়েন্সত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে তোমালোকে চাব পাৰিবা। আৰু পোনপ্ৰথমে কৈ থওঁ, এই ভিডিঅ'টোৰ যোনখিনি মই কুৱেশ্যন কৰাম, এই PDF-টো তোমালোকে আমাৰ মেথছ এণ্ড ফিজিক্স আপ বুলি এপ যোনটো আছে আমাৰ চেনেলৰ নামত গ'লেই হ'ল। সেই এপটোত তোমালোকে যাবা আৰু সেই এপটোত তোমালোকে ফ্ৰী মেটেৰিয়েলছত যাবা। ফ্ৰী মেটেৰিয়েলছত গ'লে তোমালোকে গোটেই এই PDF-টো তোমালোকে ধুনীয়াকৈ পাবা। ইয়াৰ লগতে বহুতখিনি প্ৰি ফাইনেলৰ পেপাৰৰ PDF প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ মই তাত দিয়া আছে, ঠিক আছে। আৰু এটা কথা, কাৰোবাৰ ডিষ্ট্ৰিক্টত যদি কিবা প্ৰি ফাইনেলৰ পেপাৰ হৈছে, তোমালোকে মোক PDF কৰি পঠাবা। মই সেইখিনি এনালাইচিছ কৰি চলিউশ্যনো দিওঁ, তাৰোপৰি কমন ইম্পৰ্টেণ্ট সেইবিলাক বাছোঁ। তো মোৰ নাম্বাৰটো দি দিছোঁ, এইটো তোমালোকে নোট কৰি ৰাখিবা আৰু ইয়াতে হোৱাটছএপত তোমালোকে চেণ্ড কৰি দিবা নিজৰ ডিষ্ট্ৰিক্টৰ পেপাৰসমূহ PDF কৰি পঠাবা। তেতিয়া ভাল, নহ'লে ইমেজ কৰি পঠালে মোৰ অলপ সময় বেছি যায়। বেছি দেৰি নকৰি আমি ছায়েন্সৰ কুৱেশ্যনখন আৰম্ভ কৰিছোঁ। আমি স্পীডত কৰিম, কাৰণ আমি অলৰেডি আমাৰ কোৰ্চত গোটেইখিনি বস্তু পঢ়া আছে, আমাৰ এপত যিটো কোৰ্চ আছে, গতিকে আমি স্পীডত কুৱেশ্যনখিনি কৰি যাম। ফাৰ্ষ্ট কুৱেশ্যন কৈছে যে তলৰ কোনটো সন্তুলিত ৰাসায়নিক সমীকৰণ, ঠিক আছে, অৰ্থাৎ বেলেঞ্চ কেমিকেল ইকুৱেশ্যন কোনটো হয় সেইটো সুধিছে। তো আমি চাম কোনটো বেলেঞ্চ হয়। প্ৰথমটোত চালোঁ, হাইড্ৰজেন এফালে 4টা আছে, 2 2 4, এফালেও 4টা আছে, অক্সিজেন 2টা আছে, এফালে অক্সিজেন 2টা আছে। তো এইটোৱে হয়, প্ৰথমটোৱে হয়, আমি চাই থাকিব নালাগে আৰু। নেক্সট কি সুধিছে, তলত এই ইকুৱেশ্যন এটা দিছে Na2SO4 BaCl2 BaSO4 NaCl। এইটো কিহৰ উদাহৰণ? এইটো আমি দেখিলোঁ, এই ছালফেটটো আহি বেৰিয়ামে লৈ ল'লে আৰু ইয়াৰ ক্লৰিনটো গৈ ছ'ডিয়ামৰ লগত লাগি গ'ল, মানে দুবাৰ ডিছপ্লেচমেণ্ট হৈছে, ডাবল ডিছপ্লেচমেণ্ট, অপসাৰণ। যেতিয়া মেগনেছিয়াম ফিটা এডাল বায়ুত দহন কৰা হয়, তাত সৃষ্টি হোৱা বগা পাউডাৰবিধ কি? এইটো আমি বাৰে বাৰে শিকিছোঁ, এইটো কি? মেগনেছিয়াম অক্সাইড। আৰু সেইটো কাৰণে মেগনেছিয়ামৰ ফিটাডাল চাফা কৰি লোৱা হয়। প্ৰাকৃতিক গেছৰ দহন, মিথেন, মানে মিথেনৰ দহন কৰিলে কাৰ্বন ডাই অক্সাইড ওলায় আৰু এটা তাপ বৰ্জি বিক্ৰিয়া, এক্স'থাৰ্মিক ৰিয়েকশ্যন, মানে তাপ ওলায় তাত। তাৰপিছত নেক্সট কুৱেশ্যনটো আছে যে এটা দ্ৰৱণে গুড়ি কৰা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰে আৰু চূণৰ পানী ঘোলা কৰি গেছ উৎপন্ন কৰে। দ্ৰৱণটোত কি থাকে? দ্ৰৱণটোত হাইড্ৰ'ক্লৰিক এচিড থাকে, মনত ৰাখিবা। আৰু চূণ পানী ঘোলা কৰে যে সেই গেছবিধ কি? কেতিয়াবা সেইটো সুধিব পাৰে, সেইটো হ'ল কাৰ্বন ডাই অক্সাইড, ঠিক আছে। নেক্সট কুৱেশ্যন, 373 কেলভিন উষ্ণতাত যদি এক্স এটা কম্পাউণ্ড আছে, সেইটো তুমি গৰম কৰা, তেনেহ'লে ই প্লাষ্টাৰ অফ পেৰিছ গঠন কৰে। এক্সটো কি হয়? এক্সটো হ'ল জিপছাম, ঠিক আছে। নেক্সট কুৱেশ্যনটো, হুইচ অফ দ্য ফলোয়িং এচিড ইজ ফাউণ্ড ইন টমেটো? বিলাহীত কি এচিড থাকে? বিলাহীত থাকে অক্সেলিক এচিড, মনত ৰাখিবা। এজন ছাত্ৰই ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেটত ইথানইক এচিড যোগ কৰে, মানে কি দিলে? NaHCO3ত ইথানইক এচিড যোগ কৰিলে, CH3COOH, ইথানইক এচিডৰ ফৰ্মুলা। এটা গেছ ওলায় যিয়ে চূণ পানী ঘোলা কৰে। যোনে অলপ আগত ভালকৈ শুনিছে, মই তেতিয়াও কৈছিলোঁ, চূণ পানী ঘোলা কোনটো গেছে কৰে? কাৰ্বন ডাই অক্সাইড, মনত ৰাখিবা। নেক্সট সুধিছে, বিউটেনৰ অণুত, মানে C4H10ত কেইটা মলিকুলাৰ ফৰ্মুলাত কেইটা বান্ধনি আছে? তো আমি আঁকি ল'ম ধুনীয়াকৈ, ঠিক আছে। C 4টা বিউটেনত, 1 2 3 4 5 6 7 8। তো চবফালে আমি হাইড্ৰজেন লগাই দিম, হাইড্ৰজেন লগাই থাকিব নালাগে, আমি জাষ্ট চাব লাগে কেইটা আছে বান্ধনি। 1 2 3 4 5 6 7 8 9 10 11 12 13টা। তো 13টা হ'ব, ঠিক আছে। তেনেকৈ আমি হিচাপ কৰোঁ। নেক্সট সুধিছে যে তলৰ কোনটো পেণ্টানেলৰ গঠন? পেণ্টানল, শেষত OL আছে। OL থকা মানে এলকহল হয়, তাৰ মানে OH থাকিব, ঠিক আছে। তো পেণ্টানল হ'বলৈ হ'লে পেণ্ট মানে 5টা, তো 5টা কাৰ্বন ক'ত আছে? ইয়াত নাই, ইয়াত নাই, ইয়াত নাই, তো এইটোতে 5টা কাৰ্বন আছে, তো পেণ্টানল সেইটোৱে হ'ব, শেষত OH আছে, চোৱা, ঠিক আছে। আমাৰ কাৰ্বন পাৰ্টটোত এইখিনি বস্তু মই ধুনীয়াকৈ পঢ়োৱা আছে, সেইকাৰণে মই স্পীডত কৰিব পাৰিছোঁ। অসম্পৃক্ত হাইড্ৰ'কাৰ্বনে, আনচেচুৰেটেড হাইড্ৰ'কাৰ্বনে কিহৰ উপস্থিতিত হাইড্ৰজেন যোগ কৰি সংক্ষিপ্ত হাইড্ৰ'কাৰ্বন গঠন কৰে? এইটো এটা বহুত ইম্পৰ্টেণ্ট ৰিয়েকশ্যন হয়, যোনটোক কি বুলি কোৱা হয়, মই লিখি দিছোঁ, যোগাত্মক বিক্ৰিয়া। ইংলিছত কোৱা হয় এডিশ্যন ৰিয়েকশ্যন। কেতিয়াবা সোধে কোনে এডিশ্যন ৰিয়েকশ্যন দেখায়? এডিশ্যন ৰিয়েকশ্যন দেখায় অসম্পৃক্ত হাইড্ৰ'কাৰ্বন, আনচেচুৰেটেড হাইড্ৰ'কাৰ্বনে। অৰ্থাৎ কোনবিলাক? আনচেচুৰেটেড কোনবিলাক হয়? এলকিন আৰু এলকাইন, ঠিক আছে, অৰ্থাৎ ডাবল বন আৰু ট্ৰিপল বন। ইহঁতে হাইড্ৰজেনৰ লগত লগ হৈ পেলাই কি বনায়? এলকেন ফৰ্ম কৰে, সংপৃক্ত। এলকেনবিলাকক সংপৃক্ত বুলি কোৱা হয়, চেচুৰেটেড।
আৰু ইয়াতে অনুঘটক লাগে কি অনুঘটক লাগে নিকেল ঠিক আছে Ni নেক্সট কোৱেশ্চনটো চাওঁ আহা তলৰ কোনটো ধাতু সাধাৰণ উষ্ণতাত জুলীয়া ধাতু হ'ল মাৰ্কাৰী মানে পাৰা ঘৰৰ বৈদ্যুতিক তার সংযোগৰ বাবে তাৰৰ প্ৰয়োজন হয় ধাতুৰ কি ধৰ্ম ইয়াক উপযুক্ত কৰি তোলে ধাতুৰ কি ধৰ্মৰ কাৰণে বিদ্যুৎ যায়নো তাপৰ সুপৰিবাহী হয় এটো কাৰণে অম্লৰাজ ইংলিছত কি বুলি কোৱা হয় ইয়াতে একুৱাৰেজিয়া ঠিক আছে এটা ইম্পৰ্টেন্ট কম্পাউণ্ড ইয়াত কিমান ৰেচিঅ'ত থাকে হেতু চাবা ঠিক আছে কিতাপৰ মোৰ মনত আছে এই পাঠটোত কিতাপত ধুনীয়াকৈ ইয়েলো কালাৰত আছে ঠিক আছে তো অম্লৰাজত কি থাকে HCl আৰু HNO3 হাইড্ৰক্লৰিক এসিড আৰু নাইট্ৰিক এসিড তোমালোকে কিমান ৰেচিঅ'ত আছে হেতু চাবা গ্ৰুপ 1ৰ নিম্নলিখিত ধাতুৰ ভিতৰত কোনটো বেছি সক্ৰিয় ধাতুৰ আটাইতকৈ মোষ্ট ৰিয়েক্টিভ সো ধাতু এটা ৰিয়েক্টিভিটি যিমান তুমি তললৈ আহা কিমান মানে এটা হেৰিত গ্ৰুপত বাঢ়ি গৈ থাকে কাৰণ ধাতু মানে কি হয় ইলেক্ট্ৰন এৰি দিব পৰা ক্ষমতা তো যিমান আমি তললৈ আহিম এটা সেল বেছি হৈ যাব বেছি হৈ যোৱা মানে কি একদম ভিতৰৰ প্লাছটোৰ পৰা ই আঁতৰত আহি আছে মানে সহজে ইলেক্ট্ৰনটো এৰি দিব পাৰে তাৰ মানে সক্ৰিয়তা তললৈ বাঢ়ি যায় তো আটাইতকৈ তলত কোন আছে একেটাৰ ভিতৰত ৰুবিডিয়ামটো ঠিক আছে তো এটো কাৰণে ৰুবিডিয়াম হ'ব নেক্সট এজন ছাত্ৰই পানী খোৱাৰ পিছত সঘনে প্ৰস্ৰাৱ কৰে ইয়াৰ বাবে কোনটো অংগ দায়ী প্ৰস্ৰাৱ কৰাৰ বাবে বৃক্ক কিডনি জলজ পানীৰ উশাহ নিশাহৰ গতি মানে স্থলজ পানীৰ তুলনাত বেছি হয় কিয় কাৰণ পানীত অক্সিজেনৰ ঘনত্ব কম কনচেন্ট্ৰেচন অফ অক্সিজেন ইজ লো ইন ৱাটাৰ হেতু কাৰণে যিবিলাক মাছ হওক জলজ প্ৰাণী হওক বেছি সঘনে উশাহ লৈ থাকে মানে স্বপোষীয় পৰিপুষ্টিৰ বাবে কি প্ৰয়োজন অটোট্ৰপিক মোডত কাৰ্বন ডাই অক্সাইডো লাগে মানে উদ্ভিদে যোনটো বনায় হেতু কথা কৈছে ক্লোৰোফিল লাগে সানলাইট লাগে তো গোটেইকেইটা হ'ব এজন মানুহে গৰম বস্তু স্পৰ্শ কৰিলে বা বিষ অনুভৱ কৰিলে হাতখন আঁতৰাই আনে এই কাৰ্যটো কোনে নিয়ন্ত্ৰণ কৰে এটো কি বুলি কোৱা হয় প্ৰতিক্ৰিয়া আৰু এটো কোনে নিয়ন্ত্ৰণ কৰে এটো কিতাপৰ পৰা আহিছে ডাইৰেক্ট 19 নম্বৰ কোৱেশ্চন তোমালোকে তলত কমেন্ট ডাউন কৰিবা ইয়াৰ এনসাৰ কি হয় ঠিক আছে কোনটো অপচন কাৰেক্ট হয় যিসকলে সিৰিয়াসলি চাইছা কমেন্ট ডাউন কৰিবা ইজি বিলাক মই তোমালোকক দিছো কাৰণ সব মই কৰাই দিয়া নাই তোমালোকে কৰিলে তোমালোকৰ তেতিয়া মানে বৃদ্ধি হ'ব সব বিলাক নলেজ নেক্সট কৈছে এজন ব্যক্তিৰ হঠাতে হৃদস্পন্দন আৰু ৰক্তচাপ বৃদ্ধি পায় অৰ্থাৎ হাৰ্টবিট আৰু ব্লাড প্ৰেছাৰ বাঢ়ি যায় এটো কোনটো হৰমনে কৰে এটো এড্ৰিনালিন হৰমনে কৰে মনত ৰাখিবা মাধ্যাকৰ্ষণৰ ফলত গছ ওপৰলৈ আৰু শিপা তললৈ যায় এই গতিটোক কি বুলি কয় সো এই গতিটোক জিঅ'ট্ৰপিজম বুলি কয় ভূকেন্দ্ৰাবগী মানে ভূ মানে কি ভূমি তো হেতু কাৰণে পৰাগধানীত কি থাকে এন্থাৰত পৰাগৰেণু থাকে এই ইজি বস্তু এইবিলাক এজন মালিয়ে ফুলৰ পৰা পুংকেশৰ আঁতৰাই পেলায় তথাপিও বীজ উৎপাদন কৰে ই কি খুচায় এই পুংকেশৰটো আঁতৰাই পেলায় তেতিয়া স্বপৰাগযোগ নহয় এটো নহয় প্ৰাকৃতিকভাৱে নহয় ফুলৰ ক্ৰছ পলিনেশন হয় ঠিক আছে এটো হয় অপচন বি মানুহৰ কোনটো পুংজনন তন্ত্ৰৰ অংগ হয় মেল ৰিপ্ৰডাক্টিভ সিস্টেমৰ অংগ প্ৰস্টেট গ্লেণ্ড সমসংস্থ অংগৰ উদাহৰণ কি মই বাৰে কৈছো সমসংস্থ আৰু সমভিত্তিক ভালকে পঢ়িবা ক্লাছত মই নোটছটো হেতু কাৰণে ভালকে এক্সাম্পল বিলাক লিখাই দিছো তো সমলগা অৰ্গানৰ উদাহৰণ আমাৰ হাত এটো হয় আৰু কুকুৰৰ ঠেং আমাৰ দাঁত আৰু হাতীৰ দাঁতো হয় এটো হয় তো গোটেইকেইটা হ'ব ঠিক আছে নেক্সট কোৱেশ্চনটো কি কৈছে এটা ওখ মটৰমাহৰ গছ কেপিটেল টি তাৰ লগত স্মল টি লগাইছে সৃষ্টি হোৱা গছবোৰ কি হ'ব মানে ওখ হ'ব নে চাপৰ হ'ব নে কেনেকুৱা হ'ব আমি বস্তুটো চাওঁ আহা ঠিক আছে মই তোমালোকক দেখাই দিম কোন কিটা জায়গা আছে একিটা দেখাই দিও চোৱা কেনেকৈ লৈছে কেপিটেল টি আৰু স্মল টি এটা সংকৰণ ঘটাব এটা বাঢ়ি আহি যাব টি ঠিক আছে তো এটো টি লগত লাগি কেপিটেল টি স্মল টি ইয়াৰ লগত লাগি কেপিটেল টি স্মল টি ইয়াৰ লগত লাগি কেপিটেল টি স্মল টি ইয়াৰ লগত লাগি কেপিটেল টি স্মল টি তো প্ৰথম ক্ষেত্ৰত চোৱা কেপিটেল টি থাকিলে হি ওখই হ'ব তো এটো ওখ গোটেইকেইটা ওখ সকলোবোৰ ওখ ঠিক আছে নেক্সট কোৱেশ্চনত যাওঁ তলৰ কোনটোৱে প্ৰজাতিকৰণক নেতৃত্ব দিব পাৰে প্ৰাকৃতিক নিৰ্বাচন স্পিডত কৰিম এতিয়া নিউক্লিয় শক্তি কেন্দ্ৰত কি শক্তিৰ উৎস ব্যৱহাৰ কৰা হয় নিউক্লিয় শক্তিত ইউৰেনিয়াম আৰু থৰিয়াম তলৰ কোনটো জৈৱ শক্তিৰ উদাহৰণ নহয় বায়োমাছৰ এক্সাম্পল এটো হয় কাঠ গোবৰ গেছও হয় কয়লাও হয় নিউক্লিয়টো নহয় খাদ্য শৃংখল কোনে গঠন কৰে একেটা চাবা এটো হ'ব অপচন ঘাঁহ ছাগলীয়ে ঘাঁহ খায় ছাগলীক মানুহে খায় তো এটো খাদ্য শৃংখল
বনাঞ্চল ধ্বংসৰ ফলত কি হয় মাটিৰ খহনীয়া আৰু বাসস্থান হেৰুওৱা হয় বৰষুণৰ পানী সঞ্চায়নে কি কৰে মাটিৰ উৰ্বৰতা হ্ৰাস কৰে নহয় বনাঞ্চল ধ্বংস নহয় জৈৱ বৈচিত্ৰ্যতা নহয় এইটো কৰে ভূগৰ্ভৰ পানী পুনৰ ভৰ্তি কৰে আৰু সংৰক্ষণ কৰে 33 কুৱেশ্যন শস্য আৱৰ্তন এক বহনক্ষম পদ্ধতি ক্ৰপ ৰোটেশ্যন কিয় কাৰণ ই মাটিৰ উৰ্বৰতা বজাই ৰখাত সহায় কৰে আৰু কীটপতংগৰ হ্ৰাস কৰে মনত ৰাখিবা নেক্সট লক্ষ্যবস্তুৰ সমান আকাৰৰ প্ৰতিবিম্ব গাবলৈ উত্তল লেন্সৰ ক'ত আমি ৰাখিব লাগিব কনভেক্স লেন্সত ক'ত ৰাখিলে মানে আমি কি পাম ৰিয়েল ইমেজ পাম আৰু সাইজ সমান হয় এইটো কমেন্ট কৰিবাচোন একেবাৰে ইজি ডাইৰেক্ট কিতাপৰ তালিকাখনৰ পৰাই দিছে নাই উত্তল লেন্সত আমি ক'ত থব লাগিব সেইটো কমেন্ট ডাউন কৰিবা ঠিক আছে অপচন কুৱেশ্যন নম্বৰ 34 একেবাৰে ইজি বস্তু কেৰাচিনৰ প্ৰতিসৰণাংক কিমান কেৰাচিনৰ ৰিফ্ৰেক্টিভ ইনডেক্স 1.44 হয় যেতিয়া পোহৰ এটা আপতিত ৰশ্মি গ্লাছৰ পৰা বতাহলৈ যায় তেতিয়া কি হয় সুধিছে আমি আঁকি চাওঁ আছোন গ্লাছৰ পৰা বতাহলৈ যায় সুধিছে এডাল ধৰা অভিলম্ব প্ৰথম পোহৰ এনেকৈ সোমাই এনেকৈ অভিলম্বৰ ফালে আহি যায় ইয়াত এনেকৈ যাব লাগিছিলে কিন্তু অভিলম্বৰ কাষ চাপি আহি যায় বতাহৰ পৰা গ্লাছত সোমাইছে এখন গ্লাছ যেতিয়া গ্লাছৰ পৰা আকৌ এইখিতে অভিলম্ব হ'ব এবাৰ ইফালে গুচি যায় আঁতৰি গুচি যায় এনেকৈ যাব লাগিছিলে অভিলম্বৰ পৰা আঁতৰি যায় ঠিক আছে এইটো অপচন বি নেক্সট কুৱেশ্যন সুধিছে যে ওপৰৰ ৰশ্মি চিত্ৰত গঠন কৰা প্ৰতিবিম্বটো কি হ'ব এতিয়া চোৱা এখন কি আমি দেখিলোঁ এখন হয় অবতল দাপোন ইংলিছত কনকেভ মিৰৰ তুমি চোৱা কনকেভ মিৰৰ যদি ফ'কাছটো ক'ত আছে এইটো ফ'কাছ নেকি এইখিতে আছে চাগে ঠিক আছে ফ'কাছটো এইখিতে আছে ফ'কাছৰ পৰা এইফালে আহিছে তো ফ'কাছৰ পৰা যদি এইফালে আমি বস্তুটো ৰাখিছোঁ ইমেজটো এইটো চাইডে ফৰ্ম হয় এনেকৈ মানে ইমেজটো ডাঙৰ হয় আৰু কি হয় ভাৰ্চুৱেল হয় মানে অসৎ হয় থিয় হয় অসৎ থিয় আৰু ডাঙৰ এইটো ঠিক আছে এজন ছাত্ৰই শেষৰ শাৰীত বহি থকা অৱস্থাত ব্লেকবোৰ্ড চাব অসুবিধা পায় কি ব্যৱহাৰ কৰিব লাগে শেষৰ ফালে বহিলে সি মানে দূৰৰ পৰা বস্তুটো দেখা নাপায় দূৰৰ বস্তু নেদেখাক কি বুলি কোৱা হয় মায়োপিয়া তো মায়োপিয়া প্ৰতিকাৰ কৰিবৰ কাৰণে কি লেন্স ইউজ কৰা হয় 38 নম্বৰ কমেন্ট কৰিবা ঠিক আছে তোমালোকে সবে কমেন্ট কৰিবা 38 অপচন কোনটো হ'ব ওপৰৰ চিত্ৰটো এটা বৈদ্যুতিক বৰ্তনীত ব্যৱহৃত প্ৰতীকটোৱে কি বুজায় তাৰৰ সংযোগ এটা বৈদ্যুতিক বাল্ব 200 ভোল্ট 20 ভোল্ট আৰু 100 ওৱাট চিহ্নিত কৰা আছে যেতিয়া 110 ভোল্টত ব্যৱহাৰ কৰা ই কিমান ক্ষমতা ল'ব এইটো মজা কুৱেশ্যন এইটো আমি কৰিম চোৱা ইয়াতে কৰি দিওঁ প্ৰথম চোৱা এনে ভোল্টেজ আৰু পাৱাৰ দিয়া আছে ঠিক আছে এতিয়া আমি জানো যে কি জানো আমি P = VI হয়নে পাৱাৰ = ভোল্টেজ ইনটু কাৰেণ্ট কিন্তু আমি ইয়াত ভোল্টেজ আৰু পাৱাৰ এটো আছে কাৰেণ্ট আমি ইউজ নকৰো আমি কি ইউজ কৰিম জানেনে ৰেজিস্ট্যান্সটো সদায় একেই থাকে বাল্বটো ৰেজিস্ট্যান্স সমানে হ'ব যিমান ভোল্টেজ দিয়া তো কি কৰিম P = V I জেগাত I মানে কি হয় V/R P = V²/R ঠিক আছে তো P কিমান আছে প্ৰথমতে 220 V² P 100 আছে V² আছে মানে 220 * 220 R তো ইয়াৰ পৰা R কিমান হ'ব R টো ইয়াত আহি গলে 220 * 220 100 0 কাটিল 0 কাটিল তো 22 * 22 হ'ল R স্কয়াৰ কৰি দিব নালাগে ঠিক আছে নেক্সট যেতিয়া 110 ভোল্ট দিবা নেক্সট সেকেন্ড কন্ডিশনটো ভোল্টেজ এবাৰ 110 R টো আমি জানো 22 * 22 আমাক লাগে পাৱাৰ তো P = কি হয় V²/R অৰ্থাৎ V² মানে 110 * 110 R হ'ল 22 * 22 22 এৰে 110ক 5 বাৰ যায় ইয়াকো 5 বাৰ যাব তো 25 হ'ব এনসাৰ ঠিক আছে তেনেকৈ কৰে শৰ্ট সাৰ্কিটৰ সময়ত বৰ্তনীত প্ৰবাহ যথেষ্ট বাঢ়ি যায় এডাল দীঘল পুল সনেলয়ডৰ ভিতৰত প্ৰবাহিত বিদ্যুতীয় চুম্বকীয় ক্ষেত্ৰ কি হয় সকলো বিন্দুতে একে থাকে মনত ৰাখিবা তলৰ কোনটো পোহৰৰ ৰশ্মিৰ গতিবেগ আটাইতকৈ কম চোৱা পোহৰৰ ৰশ্মিৰ স্পীড is inversely proportional to wavelength মনত ৰাখিবা মানে wavelength যিমান বেছি স্পীড কিমান কম বেঙুনীয়া ৰশ্মি ভায়োলেটৰ আমি ৰামধেনুত জানো না ভিপ জিঅ'ৰ একদম ওপৰত ভায়োলেট থাকে তলত R থাকে তো
তো ভায়োলেটৰ ৱেভলেংথ চবতকৈ বেছি, সেইবাবে ইয়াৰ স্পীড চবতকৈ কম। আৰু ৰেড মানে ৰঙাৰ ৱেভলেংথ আটাইতকৈ কম আৰু সেইবাবে ইয়াৰ স্পীড আটাইতকৈ বেছি, ঠিক আছে। তো আটাইতকৈ কম স্পীড সুধিছে ভায়োলেট। নেক্সট এইটো কুৱেশ্যন ডাইৰেক্ট কিতাপৰ পৰা দিছে, এইটো কমেণ্ট কৰিবা। 44ৰ এনচাৰ কি হয় কমেণ্ট কৰিবা। ধুনীয়াকৈ মই ক্লাছত এই কুৱেশ্যনকেইটা কৰাই দিছোঁ আমাক কোৰ্চত। নিয়মীয়া দৃষ্টিৰ সদ্য প্ৰাপ্তবয়স্কৰ বাবে স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব লিষ্ট ডিষ্টেঞ্চ অফ ডিষ্টিং ভিছন, এইটো আহিয়ে থাকে 25 চেণ্টিমিটাৰ মনত ৰাখিবা। বাকী দীঘল কুৱেশ্যনখিনিৰ কাৰণে তোমালোকে PDF-টো চোৱাকৈ আমাৰ মেথছ এণ্ড ফিজিক্স আপ এপটো ডাউনলোড কৰি লোৱা, ঠিক আছে। আৰু কাৰোবাৰ তাত কুৱেশ্যন থাকিলে মই যেনেকৈ কৈছোঁ পঠাই দিবা মোক।